গৰুহাৰ বিষে জুৰুলা কৰিছে নেকি? মহিলাৰ গৰুহাৰ বিষৰ আঁৰত কি থাকে? আৰ্থ্ৰাইটিছৰ সৈতে গৰুহাৰ বিষৰ সম্পৰ্ক আছে নেকি? আজিকালি অধিকাংশ লোকেই গৰুহাৰ বিষত ভোগে। এই বিষ গৰুহাৰ পিছফাল, তল বা চাৰিওফালে হয়। এই সমস্যা অতি সচৰাচৰ যদিও পুৰুষতকৈ মহিলাৰ অধিক হয়। মহিলাৰ গৰুহাৰ বিষৰ মুখ্য কাৰণবোৰ প্ৰকৃততে কি বাৰু জানেনে? মহিলাৰ গৰুহাৰ বিষৰ মুখ্য কাৰণ আৰু ইয়াৰ সমাধানৰ বিষয়ে আজি কিছু কথা জানো আহক। অধিক হিল পিন্ধা। মহিলাৰ গৰুহাৰ বিষৰ এটা মুখ্য কাৰণ হৈছে ওখ গৰুহাৰ জোতা বা ঠেক চেণ্ডেল। ওখ গৰুহাৰ জোতাই ভৰিত অধিক চাপ দিয়ে, যাৰ ফলত বিষ আৰু ফুলাৰ সমস্যা হ'ব পাৰে। ভাগৰ, অত্যাধিক খোজ কঢ়া। দীঘলীয়া সময় ৰৈ থকা বা অত্যাধিক খোজ কঢ়াৰ ফলতো গৰুহাৰ বিষ হ'ব পাৰে। ইয়াৰ ফলত পেশী আৰু স্নায়ুৰ ভাগৰ লাগে আৰু বিষ বৃদ্ধি হয়। প্লান্টাৰ ফেচাইটিছ। ই হৈছে এক সচৰাচৰ স্থিতি য'ত ভৰিৰ গৰুহা আৰু তলুৱাৰ ফলত বিষ হয়। ভৰিৰ তলুৱাৰ ডাঠ পেশী প্লান্টাৰ ফেচিয়া ফুলি গ'লে এই বিষ হয়। অধিক ওজনৰ মহিলা বা অস্বস্তিকৰ জোতা পিন্ধা মহিলাসকলৰ ক্ষেত্ৰত এই সমস্যা অধিক হয়। মেদবহুলতা। শৰীৰৰ ওজনৰ অত্যাধিক চাপ ভৰিৰ ওপৰত পৰে, যাৰ ফলত গৰুহাৰ বিষ হ'ব পাৰে। মেদবহুলতাই গৰুহাৰ গাঁঠিৰ ওপৰত অধিক চাপ দিয়ে, যাৰ ফলত ফুলা আৰু বিষৰ সমস্যা হয়। আৰ্থ্ৰাইটিছ। আৰ্থ্ৰাইটিছ, বিশেষকৈ অষ্টিঅ'আৰ্থ্ৰাইটিছ, মহিলাৰ গৰুহাৰ বিষৰ আন এক মুখ্য কাৰণ হ'ব পাৰে। এই স্থিতিয়ে গাঁঠিবোৰ ফুলা আৰু জঠৰতা সৃষ্টি কৰে, যাৰ ফলত বিষ হয় আৰু খোজ কাঢ়িবলৈ অসুবিধা হয়। গৰুহাৰ বিষৰ চিকিৎসা। বিশ্ৰাম। প্ৰথম পদক্ষেপটো হ'ল ভৰি দুটাক আৰাম দিয়া। যদি গৰুহাৰ অধিক বিষ হয়, ভৰিৰ খোজ কঢ়া বা অত্যাধিক থিয় হোৱা পৰিহাৰ কৰিব আৰু বিশ্ৰাম ল'ব। ই পেশী আৰু স্নায়ুবোৰক পুনৰুদ্ধাৰ কৰিবলৈ সময় দিব। সঠিক জোতা পিন্ধিব। ওখ হিল বা ঠেক জোতা পিন্ধিব নালাগে। আৰামদায়ক আৰু সহায়ক জোতা পিন্ধিব, যিয়ে আপোনাৰ ভৰিক স্থিৰতা প্ৰদান কৰে আৰু গৰুহাৰ ওপৰত চাপ হ্ৰাস কৰে। অৰ্থপেডিক জোতা এই সমস্যাটো অতি উপকাৰী। গৰম আৰু ঠাণ্ডা সংকোচন। বিষ আৰু ফুলা হ্ৰাস কৰিবলৈ বৰফ সংকুচিত বা গৰম পানীৰ মোনা ব্যৱহাৰ কৰিব পাৰে। ঠাণ্ডা সংকোচৰ ফলত ফুলা হ্ৰাস হয়, আনহাতে গৰম সংকোচৰ ফলত পেশী প্ৰশমিত হয়। ওজন হ্ৰাস কৰক। যদি গৰুহাৰ বিষ মেদবহুলতাৰ বাবে হয়, তেনেহ'লে ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰক। ওজন হ্ৰাস কৰিলে ভৰি আৰু গৰুহাৰ চাপ হ্ৰাস হ'ব আৰু বিষৰ পৰাও সকাহ পাব। ব্যায়াম আৰু প্ৰসাৰণ। গৰুহা আৰু ভৰিৰ পেশী শক্তিশালী কৰিবলৈ পাতল ব্যায়াম আৰু নিয়মীয়াকৈ প্ৰসাৰিত কৰিব। বিশেষ প্ৰসাৰণ ব্যায়াম প্লান্টাৰ ফেচিয়া আৰু একিলিছ টেণ্ডনৰ বাবে উপকাৰী। শাৰীৰিক চিকিৎসা। যদি গৰুহাৰ বিষ দীৰ্ঘদিন ধৰি অব্যাহত থাকে, তেনেহ'লে শাৰীৰিক চিকিৎসাৰ আশ্ৰয় লওক। বিশেষজ্ঞৰ তত্বাৱধানত কৰা ব্যায়াম আৰু চিকিৎসাই পেশীৰ ভৰ উন্নত কৰিব পাৰে আৰু বিষ হ্ৰাস কৰিব পাৰে। অস্ত্ৰোপচাৰ। যদি বিষ অত্যাধিক বৃদ্ধি হৈছে আৰু কোনো ব্যৱস্থাৰ পৰা সকাহ পোৱা নাই, তেনেহ'লে চিকিৎসকে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিব পাৰে। যদিও এইটো অন্তিম বিকল্প, ইয়াক কেৱল গুৰুতৰ ক্ষেত্ৰতহে গ্ৰহণ কৰা হয়। এই কথাবোৰ মনত ৰাখিব। সদায়ে আপোনাৰ ভৰিক সম্পূৰ্ণভাৱে সমৰ্থন কৰা জোতাহে পিন্ধিব। অত্যাধিক সময় থিয় হোৱা বা খোজ কঢ়া পৰিহাৰ কৰিব, বিশেষকৈ যেতিয়া আপুনি ভাগৰুৱা হয়। তেজৰ প্ৰবাহ উন্নত কৰিবলৈ ভৰি আৰু গৰুহা নিয়মীয়াকৈ মালিচ কৰক। সঠিক ওজন বজাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে ভৰিৰ চাপ হ্ৰাস হয়। নিয়মীয়াকৈ ভৰিৰ ব্যায়াম কৰক, যাতে পেশীবোৰ শক্তিশালী হৈ থাকে আৰু বিষ হোৱাৰ সম্ভাৱনা কম হয়। যদি বিষ বহুদিনলৈ একেই থাকে, চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন। নিউজ ডেস্ক ৰিপৰ্ট NDTV।